हेलो फ्रेंड्स मैं आईजे एजुकेशनल ब्लगर पर आपका स्वागत जनाइছো और आज मैं लाइছো आमार जोरहाटले थका चंद्रबरा जिखन क्रिस्टेल डायग्नोसिस रिसार्च सेंटर ताले बुले कारण माक देखाब लागे माक एटा प्रब्लेम पाइ आछे आसलते बहुत दिনৰ পৰা ভুগি আছে কিন্তু দেখুৱা হোৱা নাছিলে আমাৰ আজি ভাবিছো দেখুৱাই আহোঁ অশান্তি এটা পাই আছে তালৈ যাই এই বছৰে আমি তাতে বহিলো ডক্টৰক দেখাতে সিটি স্কেন सोनोग्राफी कर সেইখিনি কৰি আছো সিটি স্কেনটো হোৱা নাই আসলে সেইকাৰণে আমি গোটেইকেইটা ইয়াতে বহি অপেক্ষা কৰি আছো আৰু মাও বহি আছে বেয়াও লাগে বহুত সময় ৰ'বলগীয়া হৈছে আৰু মানে বয়সস্থ মানুহ ইমান সময় ৰ'বলৈ অকণমান দিগদাৰ হয় তাৰপিছত যেনেকৈ তেনেকৈ হ'লো আৰু দেখুৱাই মেলি ঘৰতে ঘূৰিছো কাৰণ আমি ৰাতিপুৱা 9টা বজাতে ওলাই গৈছিলোঁ ঘৰৰ পৰা কাৰণ দেউতাক ঘৰত থৈ গৈছো আৰু ৰাতিপুৱা অকণমান ভাত বনাই অকণ খাই গৈছিলোঁ আৰু এতিয়া 3টা বাজি গ'ল 3:15 মানে হ'ল তথাপিতো যোৱা হোৱা নাই আমি এতিয়া ৰিপৰ্টটোৰ কাৰণে ৰৈ আছোঁ আনিবলৈ গৈছে আৰু ৰিপৰ্টটো লৈ পেলাই মা যিহেতু য'ত যাবও নাই মাক চাহ একাপ খুৱাম বুলি ক'লোঁ মাক নমোৱাটো উঠোৱাটো মানে বৰ দিগদাৰ সেইকাৰণে ৰাস্তাৰ কাষতে য'তে যেনেকৈ পাইছোঁ আৰু যথেষ্ট ভোকো লাগিছে আচলতে কি খাওঁ লাগিছে সেইকাৰণে য'তে সুবিধা হয় ত'তে মই কিবা এটা খাইছোঁ মাকো গাড়ীতে কিবা এটা খুৱাই পেলাই ভাবিছোঁ ঘৰ মিশা হওঁ সেয়াই আৰু ভাবিলোঁ এনেকৈ ভিডিঅ' এটা বনাওঁ কাৰণ মই একো ভিডিঅ' বনাবলৈ সময় পোৱা নাই আৰু ওলাই যাবলৈ ক'তো সুবিধা হোৱা নাই আচলতে ঘৰতে ব্যস্ত হৈছোঁ সেয়াই আৰু এনেকৈ খাই মেলি আৰু ঘৰলৈ উভতিলোঁ উপায় নাই যি মিলাইছে